নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত গমন কৰা কথাটোত আমি আচৰিত হোৱা নাই, কাৰণ আমি আগতেই জানিছিলো তেওঁ বিজেপিৰ এজেণ্ট। যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপি দলৰ লগত তেওঁৰ আলোচনা চূড়ান্ত আছিল আৰু তেওঁ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব পোৱাটো খাটাং আছিল। যদি কংগ্ৰেছে তেওঁক কেণ্ডিডেট নকৰিলেহেঁতেন তেনেহ'লে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব ল'লেহেঁতেন। আৰু তেতিয়াই মই নিৰ্বাচনৰ সময়ত কৈছিলো প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ এজেণ্ট, আৰু তেতিয়া কংগ্ৰেছৰ সভাপতি আছিল ভূপেন বৰা, তেওঁ নিজেও বিজেপিৰ এজেণ্ট। গতিকে তেওঁলোকে বিজেপিৰ এজেণ্টে আৰু এজন বিজেপিৰ এজেণ্টকে তেওঁলোকে টিকেট দিছিল। আৰু এই প্ৰদ্যুৎ বৰদলৈ মানে জিকাবলৈ বিজেপি দলে যথেষ্ট সহায় কৰিছিল। মই AUDF দলৰ পৰা ইয়াত কেণ্ডিডেট আছিলোঁ, আৰু মোৰ প্ৰথম অৱস্থাত যিটো মানে জনমত আছিল, মোৰ ফিল্ড যিমান ভাল আছিল, তাৰপিছত বিজেপি দলে আমাৰ মাইনৰিটি এলেকাত চামগুৰি, আমাৰ ৰূপহীয়া, ঢিং আৰু লাহৰীঘাট সমষ্টিৰ মাইনৰিটি এলেকাত বিজেপিয়ে কোটি কোটি টকা খৰচ কৰি কিছুমান সভা সমিতি অনুষ্ঠিত কৰিছিল। আৰু যিমান মানুহ প্ৰথমতে আমাৰ AUDF দলৰ সমৰ্থনত আছিল, সেই লোকসকলক ঘৰে ঘৰে গৈ টকা পইচা দি তেওঁলোকৰ মিটিঙত আনি তেওঁলোকে AUDF দলৰ পৰা তেওঁলোকক আঁতৰাই নিছিল। আৰু শেষত গৈ বিজেপি দলে তেওঁলোকৰ প্ৰচাৰ এটাই আছিল যে আপোনালোকে হয়তো ভোট বিজেপিক দিয়ক, নহ'লে প্ৰদ্যুৎ বৰদলৈক দিয়ক। আমি বুজি পোৱা নাছিলো যে বিজেপি দলে কোটি কোটি টকা খৰচ কৰি মোক ভোট দিব লগা মানুহখিনিক UDFৰ পৰা আঁতৰাই নি কিয় কংগ্ৰেছক ভোট দি আছে মই বুজি পোৱা নাছিলো। কিন্তু এতিয়া স্পষ্ট হ'ল বিজেপি দলে কিয় মানে মোৰ ভোটাৰখিনিক টকা পইচা দি আঁতৰাই নি প্ৰদ্যুৎ বৰদলৈক ভোটটো কিয় দিয়াইছিল, এতিয়া স্পষ্ট হ'ল। যিয়ে নহওক, এতিয়া প্ৰদ্যুৎ বৰদলৈ হাৰে সিমজুৱাই বিজেপি এইটো জানি শুনিও তেওঁক কংগ্ৰেছে প্ৰাৰ্থী দিছিল। আৰু তেওঁ জিকি গৈ পেলাই আজি তেওঁক যিসকলে কৈছিল কংগ্ৰেছৰ, প্ৰদ্যুৎ বৰদলৈ নিজেও কৈছিল, মোক কৈছিল যে AUDF দল বিজেপিৰ বি টিম, আৰু কংগ্ৰেছৰ নেতাসকলে সমষ্টিত প্ৰচাৰ কৰিছিল AUDF বিজেপিৰ বি টিম, গতিকে আমিনুল ইছলামক ভোট দিব নালাগে, সকলোৱে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ক। এতিয়া দেখা গ'ল তেওঁলোকে AUDFক বি টিম বুলি কৈ কৈ বিজেপিৰ মানুহজনকে সকলো ভোট দিয়ালে। গতিকে কংগ্ৰেছ আৰু বিজেপিৰ মাজত একো পাৰ্থক্য নাই। আজি দেখা গ'ল অসমত কংগ্ৰেছক ভোট দিলে সেইটো বিজেপিত গৈয়ে পৰে। আজি যিমান কেইজন বিধায়ক আজি দেখা গ'ল প্ৰদ্যুৎ বৰদলৈৰ আগতেও আমি দেখিছোঁ ভূপেন বৰা হওক, তাৰ আগতেও কমলাক্ষ পুৰকায়স্থ বসন্ত দাস, তাৰপিছত শশী দাস, তাৰ আগতে ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই, তাৰ আগতে অজন্তা নেওগ, দলে দলে কংগ্ৰেছৰ পৰা গৈ বিজেপিত, মানে কংগ্ৰেছত ভোট দি তেওঁলোক জিকি পেলাই বিজেপিত যায়। তাৰমানে হাতৰ ছবিত ভোট দিলেই এইটো গৈ পেলাই আল্টিমেটলি পদুম ফুলৰ লাভ হয়, বিজেপিৰ লাভ হয়। গতিকে এই যে এতিয়াও আৰু কেইবাজনো বিধায়ক মানে তেওঁলোকে বিজেপিৰ লাইনত আছে, এতিয়া কংগ্ৰেছৰ পৰা হয়তো টিকেটটো লৈ তেওঁলোকে জিকাৰ আমি দেখিছোঁ। চমৰীয়াতো ৰেকিবুদ্দিন আহমেদ, পাকা বেতবাৰীত জাকিৰ হুছেইন চিকদাৰ, ৰূপহীত নুৰুল হুদা, তেওঁলোক সকলোৱে বিজেপিৰ লাইনত আছে। কেৱল ভোটটো তেওঁলোকে হাতৰ ছবিত লৈ পেলাই তেওঁলোকে বিজেপিত যাব বিচাৰে। আনকি আপোনালোকে জানে ৰূপহীয়াত সমষ্টিটো প্ৰথম যিটো ড্ৰাফট লিষ্ট ওলাইছিল তেতিয়া হাতীপাৰা আৰু ফাকলি গাঁও পঞ্চায়ত চামুগুৰিত আছিল, এই ৰূপহীয়া সমষ্টিত নাছিল। কিন্তু আমি তেতিয়াই গম পাইছিলো যে যিহেতু বিধায়কৰ বিজেপিৰ লগত এটা গোপন হলিগলি আছে, তেওঁ এইটো ঠিক কৰাই ল'ব। অৰ্থাৎ ফাকুলি পঞ্চায়ত বিধায়কৰ নিজৰ পঞ্চায়তটো যেনেকেই হওক বিজেপিৰ লগত মিলি তেওঁ ৰূপহীত অন্তৰ্ভুক্ত কৰাব। আমি খবৰ পাইছিলো শেষত এইটোৱেই হ'ল, মানে ফাকুলি পঞ্চায়তটো আনি পেলাই ৰূপহীত অন্তৰ্ভুক্ত কৰিলে। বিজেপিৰ লগত তেওঁলোকৰ গোপন হলিগলি আছে, যিটো হলিগলিৰ কাৰণে তেওঁ PSCৰ চেয়াৰমেন হ'ল। গতিকে আজিৰ দিনত হাতৰ ছবিত ভোট দিয়া মানেই এইটো পদুম ফুলত যোৱা। প্ৰদ্যুৎ বৰদলৈ এইটো শেহতীয়া প্ৰমাণ। আৰু চাই থাকক আপোনালোকে হাতৰ ছবিত ভোট দিয়া মানুহ কেনেকৈ দলে দলে বিজেপিত গৈ তেওঁলোকে বিজেপিক শক্তিশালী কৰে। গতিকে আজিৰ দিনত যদি কোনোবাই কংগ্ৰেছ কৰিছে, ইনডাইৰেক্টলি তেওঁ বিজেপি কৰিছে, এই কথাটো কিন্তু ৰাইজে বুজিবৰ হ'ল। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।